এটা সুন্দৰ মহ দেখাবৰ কাৰণে আহিছোঁ ৰণথলীত, আপোনালোকে গম পায় আৰু নাপায় যদিও জনাই দিওঁ, বাবাৰ মহটো দেখাবৰ কাৰণে আজি আহিছোঁ। এটা খুব সুন্দৰ মহ, ঠাণ্ডা একদম পূৰা মানে মহটো হয়। যোৱাবাৰ দুখন জয়লাভ কৰিছে, এখন পৰাজয় বৰণ কৰিছে, 3খন খেল খেলোৱা হৈছে আৰু এইবাৰ আপোনালোকে দেখা পাব 1 তাৰিখে। গতিকে আহক আমি মহটো কেনে আছে সকলোখিনি জানিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু মোৰ পিছফালে এখন সুন্দৰ পথাৰ আছে যিখন জলাহ বুলি কয়। নমস্কাৰ অসমবাসী ৰাইজ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। এয়া আপোনালোকৰ সন্মুখত ৰণথলীৰ, চিনি পাইছে নিশ্চয় আৰু বাকীখিনি ক'ব নালাগে, মই গম পাওঁ। চাওক, মাজতে তাৰ বহুতেই গা বেয়া হৈ গৈছিলে, আপোনালোকক এই খবৰটো মই জনাব পৰা নাছিলোঁ, তাৰ বাবে খুবেই দুখিত। মানে 4টা খুৰাত তাৰ মানে অকণ প্ৰব্লেম হৈছিলে আৰু সি উঠিব নহয়, মূৰত জ্বৰ হৈ গৈছিলে। কিন্তু ৰাইজৰ আশীৰ্বাদত, ভগৱানৰ কৃপাত আজি সি আকৌ ঘূৰি সুন্দৰভাৱে সুস্বাস্থ্য হৈ আকৌ আগৰ লগলৈ ঘূৰি আহিলে। আপোনালোকে নিশ্চয় দেখা পাইছে মহটো স্বাস্থ্য পাতি কেনে হৈ আছে, আপোনালোকে গম পাইছে নিশ্চয়। আৰু মহটো কাৰ হয় এবাৰ জনাই দিছোঁ, শিৱ বাবা, নগাঁও। চাওক কি সুন্দৰ বনি আছে। কিমান এটা সজা আৰু কিমান ঠাণ্ডা হয়, আল্টিমেট ঠাণ্ডা। আৰু উশাহটো কিমান এবাৰ দেখাই আছে চাওক। আজি প্ৰায় 6-7 মাহ পিছত মই আপোনালোকক দেখাব কাৰণে চেষ্টা কৰিম। হয় যা, আজি বাবা যিহেতু ঘৰত নাই, তো বাবাৰ লগত সাক্ষাৎ নহ'ব। কিন্তু যোৱাকালি এটা সৰু বাতৰি ওলাইছিলে, যিটো CM ছাৰে কৈছিলে যে আমাৰ যুঁজৰ বিষয়ে। তো আজি সেই হেতুকে মনটো ভাল লাগিলে, তো ভাবিছোঁ এবাৰ আপোনালোকক বাবাৰ মহটো এবাৰ ওচৰৰ পৰা কেনে হৈ আছে দেখাবৰ কাৰণে চেষ্টা কৰোঁ। 1 তাৰিখে আপোনালোকে মৌখাতি পথাৰত ইয়াৰ ভাল খেল দেখা পাব। দেখাই দিছোঁ, এইখিনিতে ৰখাই দিয়া। ৰখিব নে নাই? গৈয়ে থাকিব, ৰখিব। এতিয়া একদম ঘৰতে ৰখায়, 1 মিনিটো মানে বাহিৰত মানে নিনিয়ে, খালি চৰাবৰ কাৰণে লৈ যায় অলপমান, আৰু তাৰ দৌৰাবৰ কাৰণে লৈ যায়। বাকী খোৱা বোৱা সকলোখিনি ঘৰতেই হয়। আৰু এই মহটো এটা বস্তু ভাল আছে, সি পথাৰতো মানে খুব সুন্দৰকৈ খায়। খোৱা বোৱাৰ প্ৰতি হয় তাৰ মানে একদম এনেকুৱা নহয় যে সি এয়া চাওক, আমাৰ ৰণথলীৰ সুন্দৰ মহটি আপোনালোকক দেখাইছোঁ। আৰু তাৰ মোচন চাওক, শিঙামান চাওক, সকলোখিনি আপোনালোকে চাই পেলাই আপোনালোকে গম পাব। আৰু মহটো কেনে গোল হৈ আছে একদম পূৰা, দেখিছে? এয়াই হৈছে ৰণথলীৰ শিৱ বাবাৰ মহটো। আপোনালোকৰ সকলোৰে মৰমৰ এটি সুন্দৰ মহ। আশীৰ্বাদ কৰক 2026ত অনাগত দিনত সুন্দৰ খেল দেখাবৰ কাৰণে সক্ষম হওক, আৰু যাতে অনাগত দিনত বেমাৰ আজাৰ সকলোখিনিৰ পৰা, ৰোগ ব্যাধিৰ পৰা সি মুক্ত হৈ ভাল খেল দেখাবৰ কাৰণে সক্ষম হওক। আৰু মহটো হাইট আৰু লাম্বাটো চাওক, আপোনালোকে ছাইডৰ পৰা এবাৰ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। অকণমান শিঙা মাটিলৈ আখৰা দেখাবৰ কাৰণেও চেষ্টা কৰিম, যাতে এখন সুন্দৰ আখৰা ভিডিঅ' বনাব পাৰোঁ আপোনালোকৰ বাবে। দুইফালে ধান আছে ন? দুইফালে ধান আছে।
চাই লওক মোৰ পিছফালে আছে সুন্দৰ মূৰ্তি পথাৰলৈ অনাৰ লগে লগে তাৰ মোচনটো কেনেকুৱা হৈ গৈছে আপোনালোকে দেখা পাইছে পাৰিব দে জেগা অকণমান আখৰা লোৱাৰ প্ৰচেষ্টা মাত্ৰ মজা আহিছে এইফালৰ পৰা শিংকেইটাও আহি যোৱা না ধুনীয়াকৈ চক সুন্দৰ মাটি শিঙা মানৰ ভিডিঅ' আপোনালোকক দেখাইছোঁ চক কেনে লাগিছে আৰু যিহেতু যুঁজলৈ আৰু বেছি দিন নাই মহৰ গাত তৰণি নাইকিয়া হৈ আহি আছে আশীৰ্বাদ কৰক CM ছাৰক ৰিকুৱেষ্ট কৰক যাতে সকলোৱে এইবাৰতে প্ৰচেষ্টাৰ মাজতে যাতে আমাৰ যুঁজখন পৰম্পৰাখন সোনকালে ৰাইজক খোলা দিয়ে এখন মাজতে যে খেল হৈছিলে ৰঙাইৰ লগত বাবা আৰু ৰঙাই পূৰা যোৱা বছৰ এইখন ফিল্ডতে আছে এইখন ফিল্ডতে হৈছিলে সেই যুঁজখন এইখিনিতে হৈছিলে লুকছ চক কি সুন্দৰ লুকছ হৈ আছে একদম কোনটো এইখিনি কোনখিনি আপোনালোকৰ মাটি এই টিকা টুকা মানুহ লগাই ক'তো আছেনে পথাৰৰ একা বেকা ৰাস্তাৰে সোণগুটি ধানৰ মাজে মাজে পথাৰৰ মাজত মূৰ্তি লৈ অহা হ'ল যাতে ভালদৰে আপোনালোকক অকণমান ভিডিঅ'ৰ জৰিয়তে দেখাবৰ কাৰণে সক্ষম হওঁ এইখিনি চাওঁতে অকণ ৰখাই দিব তাৰপিছত আপুনি সেইফালে লৈ যাবগৈ আৰু মই সেইফালে নাযামগৈ নহয় হেৰি হ'ব না মই বোকা লাগি যাব ৰাস্তাটো ভিডিঅ' নকৰিলোঁ একেবাৰে পানীত নমাৰ অলপ দেখাই দিছোঁ চাওক পানীত সোমাই কাছটোৰ নিচিনা মুখখন উলিয়াই একদম কেনেকৈ চাই আছে ইফালে মুখৰ গোন্ধ লৈ লৈ দ আছেনে এইটো সি ডুব গৈছেনে বহি দিছে বাৰু মাছ ওলাই চাগে খান্দালত মাছ ওলাই নে এইটোত এই চাওক ডুবকি মাৰিলেগৈ শেষত গৈ আৰু ভিউটো চাওক আমাৰ ইয়াৰ নদী সোণগুটিৰ মাজে মাজে কি সুন্দৰ এটা পৰিৱেশ আৰু আমি ইমান দূৰে আহিলোঁ বৰ্তমান আহি পাই আপুনি দেখাই দিছোঁ এটা জুম কৰি বস্তু এই যে ঘৰটো দেখিছে এই ঘৰটোৱে হ'ল আমাৰ মৌখাটি খেলপথাৰৰ কমিটি ঘৰ যিটো বহুত জুম কৰি দিছোঁ আৰু সেইটো দেখা পোৱা গৈ আছে ভিডিঅ'ত আৰু এই সন্মুখত বাবাৰ মহতে চাওক